নমস্কাৰ সুপ্ৰভাত আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ এই চেনেলটোত। আজি মই ধুনীয়া বাঁহৰ গজাৰ খৰিচা বনাব গৈ আছোঁ। আপোনালোকে হয়তো বহুতেই জানেই, আৰু যিসকলে নাজানে মোৰ আজি এই ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক। যদি ভাল পায় লাইক, ছাবস্ক্ৰাইব, শ্বেয়াৰ কৰি দিব। তো বলক এতিয়া এই বাঁহৰ গজাৰ খৰিচা কেনেকৈনো বনালোঁ আপোনালোকক দেখুৱাওঁ। তো কালি মই গাঁৱৰ পৰা আহোঁতে বাইদেৱে দি পঠিয়াইছিলে ঢেকীয়া আৰু ঘৰৰে বাঁহৰ বা গছৰ পৰা গজালি সেনেকৈ কাটি দি পঠিয়ালে। তো মই সমস্ত বস্তুখিনি ৰেডি কৰি লৈছোঁ, আৰু বাঁহৰ গজাটো কেনেকৈ বাচিলোঁ সেইটো ভিডিঅ' বনোৱা নহ'ল। এতিয়া এইখিনি আপোনালোকক দেখাইছোঁ। মই এনেকৈ ডখৰ ডখৰ কৰি কাটি লৈছোঁ। এই ৰুকনিৰে মই কাটি ল'ম। ইমান বেছি মিহি নকৰিলেও হয়, তো মই এনেই জাষ্ট অকণমান কৰি দেখালোঁ আপোনালোকক। এই বাঁহৰ গজাটো আপোনালোকে যদি খৰিচা কৰে তেতিয়াহ'লে এটা ধুনীয়া গোন্ধ ওলায়। বহুতেই ভালো নাপায়, এটা টেঙা টেঙা গোন্ধটো ওলায়। মই বহুত ভাল পাওঁ, তো মই আজি টেঙা কৰি থ'ম। আৰু ইয়াৰে আচাৰো বনাব পাৰে। তো বলক এয়া মই এনেকৈ ৰুকনিৰে ৰুকি লৈছোঁ। এই বাঁহৰ গজাৰ খৰিচা যেতিয়া টেঙা হয় আপোনালোকে মাছৰ লগত খাবচোন, বহুত ভাল লাগে। বহুতে ইয়াৰ গোন্ধটো ভাল নাপায়, কিন্তু আকৌ কিছুমানৰ কাৰণে বাঁহৰ গজা বহুত প্ৰিয়, আৰু ময়ো বহুত ভাল পাওঁ। বাঁহৰ গজা কেঞ্চাৰ বেমাৰৰ কাৰণেও বহুত ভাল বুলি মই শুনিছোঁ। বিশেষকৈ এনেকৈ নাজানো কিমান দূৰ সত্য, কিন্তু মই খাই ভাল পাওঁ। সেইকাৰণে বাঁহৰ গজা ঘৰতে সেনেকৈ ৰেডি কৰি লৈছোঁ। ইয়াৰ আচাৰো বনাব পাৰি, কিন্তু মই আজি গোটেইখিনিয়ে মই আজি খৰিচা কৰি থ'ম। এইখিনি চাওক, ইয়াতে কিমানখিনি আছে, আৰু এইখিনি চব মই এনেকৈ ৰুকি ল'ম। মই অকলে কৰি থকা দেখা পাই বেটাও ইপিনে লাগি গৈছে। সি কৈছে মা ময়ো কৰিম। তো মই অলপ তাক হাতখন কাটিব বুলি সাৱধানে কৰিব দিছোঁ। এইখিনি আপোনাৰ সৰু সৰু 4-5টা বাঁহৰ গজালি আছিল, তো তাৰে ইমানখিনি ওলাইছে। চাওক, আকৌ আছে কৰিবৰ কাৰণে। এয়া মই প্লাষ্টিকৰ টেমা এটা ৰেডি কৰি লৈছোঁ। এই টেমাটোতে মই গোটেইখিনি ভৰাম। এয়া ধুই শুকাই লোৱা টেমা হয়, আৰু বহুতখিনি আছে। তো মই আধা টেমাত ভৰাম, আৰু এটা প্লাষ্টিকৰ বটল ৰেডি কৰি থৈছোঁ। যদি নুফুলাই তেতিয়াহ'লে তাতো ভৰাম, প্লাষ্টিকৰ বটলটোতো ভৰাম। তো এয়া মই ভৰোৱা আৰম্ভ কৰিছোঁ। খুব বেছি 3-4 দিন হোৱাৰ পিছতেই এইখিনি টেঙা হৈ যাব। যদি ঢাকোন নোখোলাকৈ একদম টাইট কৰি খোপাটো মাৰি থৈ দিয়া যায় 3-4 দিন নোখোলাকৈ, তেতিয়াহ'লে আপুনি তাৰ
পিছত যেতিয়া খুলি দেখিব এটা ফেন ওলাব আৰু ধুনীয়া গোন্ধ এটা ওলাব। তো এইখিনি দি আপোনালোকে ধুনীয়াকৈ মাছৰ লগত বনাব পাৰে। এয়া চাওক আমাৰ ভৰ্তি হৈছেই। মই যিমান পাৰে সিমান অকণমান ঠেলি হেঁচি ভৰাব চেষ্টা কৰিছোঁ, কিন্তু যদিও ইয়াতে পানীও দিব লাগিব। আৰু এয়া প্লাষ্টিকৰ বটল, ইয়াতে ভৰাই ল'ম। এয়া এতিয়া মই পানী দিম। পূৰা বাঁহৰ গজালিখিনি ডুব যোৱাকৈ পানীখিনি দিব লাগিব। আপোনালোকে ভিডিঅ'টো কেনেকৈ পাইছে কমেণ্ট কৰি প্লিজ জনাব। আৰু এনেদৰে মোৰ ভিডিঅ'বোৰ চাই থাকিব বুলি মই আশা কৰিলোঁ। তো যদি ভাল পাইছে তেতিয়াহ'লে লাইক, ছাবস্ক্ৰাইব, শ্বেয়াৰ কৰি দিব। এয়া চাওক মই কেনেদৰে পানী দিছোঁ। এয়া পূৰা ডুব গৈছেই আৰু অকণমান এনেকৈ অলপকৈ দি থাকিম, যিহেতু মোৰ টেমাটো সৰু হৈছে। এয়া আমাৰ কমপ্লিট ভৰ্তি হৈ গ'ল। ঢাকনিটো মাৰি দিছোঁ আৰু এইটো একদম 3-4 দিন নোহোৱালৈকে মই নুখুলোঁ আৰু। এতিয়া মই এই বটলটোতো পানী সেনেকৈ ফিল কৰিম। অলপ দিগদাৰ হ'ব মোৰ বটলটোত, কিন্তু উপায় নাই আৰু। মই এই প্লাষ্টিকৰ বটলত, প্লাষ্টিকৰ বাচনত থ'ব পাৰিলে বেছি ভাল হয়। কাৰণ টিনৰ পাত্ৰত যদি থয় তেতিয়াহ'লে মামৰে ধৰাৰ এটা চান্স থাকে, যিহেতু এইটো টেঙা হয় ন। তো সেইকাৰণে প্লাষ্টিকৰ বাচনত থ'লে বেছি ভাল আৰু। এই বাঁহৰ খৰিচা গাহৰি মাংস দিও ৰান্ধি খায় বোলে। মই আজিলৈকে খাই পোৱা নাই, কিন্তু মই মাছেদিয়ে ভাল পাওঁ। তো এয়া আমাৰ ৰেডি হৈছে। মই অকণমান ৰ'দত দি থ'ম, নিদিলেও হয়, কিন্তু মই ৰ'দত দি থ'ব ওলাইছোঁ এতিয়া।